পুনৰ উৎপল আৰু মনিকাৰ সংঘাত কোন থাকিব কোন যাব মনালিসা সোসাইটিৰ নতুন বৃদ্ধাশ্ৰমলৈ অৰ্ধ সম্পূৰ্ণ অৱস্থাতে নতুন বৃদ্ধাশ্ৰমত প্ৰৱেশ মনিকা উৎপলৰ অন্তপৰা নাই মাদাৰ ওল্ড এজ হোমৰ সংঘাত উৎপল মনিকাৰ মাজত দীৰ্ঘদিনে চলি থকা শীতল যুদ্ধই পাইছেগৈ এতিয়া চৰম পৰ্যায় এইবাৰ সংঘাতৰ কাৰণ মঠঘৰীয়াত নতুনকৈ নিৰ্মাণ হোৱা এইটো বৃদ্ধাশ্ৰম ৰাইজৰ দান বৰঙনি আৰু চৰকাৰৰ সহযোগত নিৰ্মাণ কৰা নতুন বৃদ্ধাশ্ৰমক লৈ সৃষ্টি হৈছে সংঘাত মনালিসা সোসাইটিৰ নতুন বৃদ্ধাশ্ৰমটোৰ কাম সম্পূৰ্ণ নোহোৱাকৈ তাত প্ৰৱেশ কৰিলে উৎপল হৰ্ষবৰ্ধন আৰু মনিকা শৰ্মাৰ সুকীয়া বৃদ্ধাশ্ৰমৰ আৱাসীসকল তাই মাদাৰ ওল্ড এজ হোম বিচাৰিছে কিন্তু মাদাৰ ওল্ড এজ হোম আগতে আমাৰ মনালিসা সোসাইটিৰ এটা ইউনিট আছে তো আহি কালি সোমাইছে যেতিয়া এই কথাটো গম পালোঁ মই বহুত দেৰিকৈ গম পালোঁ গম পাই কিনে মই থানাত এটা FIR দিলোঁ যে তেওঁ কেনেকৈ সোমাব আমি এইটো আণ্ডাৰ কনষ্ট্ৰাকশ্যন আৰু তাত সেনেকৈ সোমাব নোৱাৰে ন কমিটি এখন আছে মাজতে সোমাই কিনে চবখিনি খেলি মেলি গ'ল তাৰপিছত মই থানাত গ'লোঁ থানাই কৈছে যিহেতু সোমাইছে আমি উলিয়াব নোৱাৰোঁ বয়সস্থ মানুহ তেতিয়া মই আইতাকেইটাকো মই সোমাই দিলোঁ কেইজনমান আইতাক তেখেতে ক'লে মনিকা ফাৰ্ষ্ট ফ্ল'ৰটোতো একেবাৰে ৰেডি হৈছে আৰু একদম চাফ চিকুণ হৈ আছে তুমি ওপৰত চোৱাগৈ একদম ক্লিন কৰিছে কালি মানে উৎপলে মানুহ সোমাব তেতিয়া মানে লগে লগে মোৰ মানে একদম বিবেকত এটা কথা লাগি গ'ল যে ঘৰটো যেতিয়া নিৰ্মাণ হৈছিলে মাদাৰ ওল্ড এজ হোমৰ নামত আজি 7 বছৰ আগত ৰাইজক আমি হাতজোৰ কৰি ভিক্ষা খুজি দান বৰঙনি উঠাই বহুত কষ্টৰে এই ঘৰটোৰ কাৰণে আমি বহুত সপোনৰে ঘৰটো সাজিছিলোঁ কিন্তু আমি দেখিলোঁ যে আমি থকা মানে অলপ পিছতে তেওঁ মানে গাড়ী লৈ কিছু বস্তু আনিছে তেতিয়া মই ওচৰৰ যে ড্ৰাইভাৰজনক সোধোতে তেখেতে ক'লে যে তেখেতৰ আশ্ৰমৰ হয় তেতিয়া মই লগে লগে ময়ো মানে আমাৰ একো যোজা নাছিলে তেওঁতো প্ৰায় 25 গৰাকী আনে ককা আইতা লৈ আহিছে কালি ৰাতিয়ে মই 9 গৰাকী আইতা আনি যেহেতু উপায় নাই মোৰো 9 গৰাকী আইতা আনি মই লগে লগে ভৰাই দিলোঁ অৰ্ধ সম্পূৰ্ণ বৃদ্ধাশ্ৰমত প্ৰৱেশৰ পাছতেই মনিকাৰ বিৰুদ্ধে এজাহাৰ উৎপলৰ মনালিসা সোসাইটিৰ অনুমতি অবিহনে কেনেকৈ নতুন বৃদ্ধাশ্ৰমত প্ৰৱেশ মনিকা উৎপলৰ তাক লৈও উত্থাপন হৈছে প্ৰশ্ন আনফালে সমগ্ৰ বিষয়টোত চৰকাৰ আৰু মনালিসা সোসাইটিৰ হস্তক্ষেপ বিচাৰিছে উৎপল হৰ্ষবৰ্ধনে মই এটাই বস্তু বিচাৰিছিলোঁ যে তাত DCO থাকক SP থাকক ৰাইজে দিয়া হয় তাইৰ ঘৰৰ সম্পত্তিটো নহয় মোৰো ঘৰৰ সম্পত্তি নহয় গতিকে এইটো এটা NGO হয় ছ'চাইটি হয় আৰু ছ'চাইটিখনত মই বিচাৰিছিলোঁ SP ছাৰো থাকক DC ছাৰো থাকক আৰু ভাল OC ছাৰো থাকক বা ইয়াৰ নাগৰিকো থাকক চব মিলি এখন হওক যিহেতু এইটো ৰাইজে দিছে আৰু এতিয়াও কৈছোঁ যে ছল্ভ হোৱাৰ কাৰণে অকল যদি এনেকৈ থাকে কাজিয়া লাগিব কিবা লাগিব তাতকৈ ফাৰ বেটাৰ হয় এখন কমিটি হওক আৰু সেই কমিটিখনে চলাওক সঁচাকৈ চিকিৎসাৰ অভাৱত মাদাৰ ওল্ড এজ হোমত মৃত্যু হৈছিল নেকি মুন্না বৰাৰ মৃত্যুক লৈ উত্থাপন হৈছে প্ৰশ্ন সম্পত্তিৰ লোভৰ বাবে বৃদ্ধাশ্ৰমত থকা মুন্না বৰা ওৰফে প্ৰশান্ত বৰাক কেয়াৰটেকাৰ অৰূপ দাসে হত্যা কৰা বুলি অভিযোগ আনিছে উৎপল হৰ্ষবৰ্ধনে মুন্না বৰা ওৰফে প্ৰশান্ত বৰা আৰু তাৰো মই সেইটো দিম আৰু তাত যেতিয়া ককাজন ঢুকাল সেইটো এটা তেওঁলোকৰ পৰিয়ালেও এটা সন্দেহ কৰিছে যে ককাজন কেনেকৈ ঢুকাল কি কথা সুস্থ আছিলে সেই ট্ৰাষ্ট কৰাৰ কিছু মনিকাক উইল কৰি লিখি দিয়াৰ কেইদিনমান পিছতে ককাজন ঢুকাল আৰু কি কৈছে মাটি সম্পত্তি প্ৰায় 4 কোটি টকাৰ মাটি সম্পত্তি উজান মনিকা শৰ্মাৰ নামত এই ককাজনে আগৰ পৰা কৈ আছিলে এইটো ন' ডাউট যে আমি যিহেতু আমাৰ চবৰে আছিল মাদাৰ ওল্ড এজ হোমৰ নামত দিব মাটিখিনি দান দিম বুলি কৈ গৈছিলে কিন্তু তাই ব্যক্তিগতভাৱে তাইৰ নামত লিখি ল'লে আৰু আচৰিত কথাটো যে লিখি লোৱাৰ কিছুদিন পিছতে তাই ককাজন ঢুকাই থাকিল গম পাই এটা অৰূপ দাস বুলি আছে খুব ধুৰন্ধৰ হয় মেট্ৰিকে পাছ কৰা নাই তাকো এই ট্ৰাষ্টত সোমাই লৈছে এই মাদাৰ ওল্ড এজ হোমৰ যিটো ট্ৰাষ্ট মানে পুৰস্কাৰ হিচাপে সেই ককাজনক কি কৰিলে মানে সন্দেহজনক মৃত্যু আৰু সেইটো এটা মই কেছ দিম এইটো এই কেইজনমানৰ ওপৰত 1 নম্বৰ মোৰ অৰূপ দাসৰ প্ৰতি সন্দেহ হয় অৰূপ দাসৰ মতে ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল মুন্না বৰাৰ আমি নিছিলোঁ তেখেতৰ লাঞ্চ ডেমেজ বুলি আছিলে কাগজ আছে মেডিচিনটো দেখাইছিলোঁ তাতে যাই সুধিব পাৰে আপোনালোকে মেডিচিন হস্পিটেলত তেখেতক নিম কৈছিলোঁ কিন্তু তেখেতে মানে নিজে নগ'ল আমি বহুত চেষ্টা কৰিলোঁ তেখেতে নগ'লে মাদাৰ ওল্ড এজ হোমৰ আৱাসী মুন্না বৰাই মৃত্যুৰ পূৰ্বে এক কথা 6 লেচা মাটিসহ ঘৰ নামজাৰি কৰিছিল মনিকা শৰ্মাৰ নামত তাৰ পাছতেই মৃত্যু হৈছিল মুন্না বৰা ওৰফে প্ৰশান্ত বৰাৰ কিন্তু উৎপল হৰ্ষবৰ্ধনে অনা এই অভিযোগ খণ্ডন কৰিছে মনিকা শৰ্মাই হাওঁফাওঁ বিকল হোৱাৰ বাবেই মৃত্যু হৈছিল মুন্না বৰাৰ
এতিয়া ককাৰ প্ৰপাৰ্টিটোৰ মানে কথা চলি আছিলে, তেওঁৰ গোটেই ফেমিলি মানুহ আহি আমাৰ আশ্ৰমত মানে একদম ভিৰ কৰি দিছিলে। যেতিয়া ককাৰ ৰাস্তাত পৰি আছিল তেতিয়াতো কোনো নাছিল। তেতিয়া জালান ছাৰো আহিছিল আৰু ছাৰে ককাক কৈছিলে যে ককা যে তোমাৰ যিহেতু সম্পত্তিখিনি আছে, তুমি যাকে নিদিয়া তোমাৰ কথা, তোমাৰ নিজৰ সম্পত্তি, আৰু পৰিয়ালৰ মানুহে মাটিটো ভাগ হ'বৰ কাৰণে তোমাৰ চাইন এটা বিচাৰিছে। আৰু ককাই তেতিয়া তেখেতৰ আগত সমূহীয়াভাৱে কৈছিলে যে মণিকা গ'লেহে মই চাইন কৰিম, আৰু উইটনেছত সেই পেপাৰে পত্ৰ হয়তো উৎপলে নাজানে, কথাখিনি উপৰীয়াকৈ শুনিছে। মই কাগজখিনি কালি হয়তো আপোনালোকক আজি পাৰিলে আজিয়ে দেখুৱাম। তাত উইটনেছ হিচাপে জালান ছাৰে মোৰ চাইনটো লৈছে ককাৰ লগত, আৰু তাত মোৰ মানে পান কাৰ্ড, ভোটাৰ আইডি গোটেইখিনিয়ে লৈছে। কাৰণ ককাৰ ঘৰৰ মানুহৰেও জানে যে জালান ছাৰে নিজে কৈছিলে যে আজি আপুনি মণিকাক দিব বিচাৰিছে, মানে পেপাৰে পত্ৰই গোটেইখিনি লিখি দিয়ক। হয়তো সেই অনুপাতে তেখেতে উইলখন কৰিলে। ককা আইতাসকলৰ দুখ দুৰ্দশাৰ অন্ত নাই, কিন্তু এই সময়ছোৱাত মণিকা আৰু উৎপলৰ সম্পত্তিৰ খোৱা কামোৰাৰ সংঘাতে এতিয়া অধিক চিন্তিত কৰি তুলিছে এই দুৰ্ভগীয়া ককা আইতাসকলক। বৃদ্ধাশ্ৰমৰ 2 স্বত্বাধিকাৰী মণিকা শৰ্মা আৰু উৎপল হৰ্ষবৰ্ধনৰ এই সংঘাতৰ কেতিয়ালৈকে অন্ত পৰিব সেয়া স্বয়ং ভগৱানেহে জানে। ব্যুৰো ৰিপৰ্ট, NKTV+।